নগাঁও নুৰুল আমিন খেলপথাৰত উপস্থিত আবু নেছিম আহমেদ। নগাঁও নুৰুল আমিন খেলপথাৰত নগাঁও ক্ৰিকেটাৰ্ছ ক্লাবৰ সৌজন্য তথা অভিনৱ বৰা সোঁৱৰণী নগাঁও প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণৰ শুভ উদ্বোধনী কৰা হয়। উল্লেখ্য যে প্ৰিমিয়াৰ লীগৰ উক্ত উদ্বোধনী মেচখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঞ্জী খেলুৱৈ তথা প্ৰাক্তন IPL খেলুৱৈ আবু নেছিম আহমেদ। উদ্বোধনী মেচখনত খেলুৱৈগৰাকী উপস্থিত থাকি কয় যে এইখন টুৰ্ণামেণ্টৰ পৰা ভাল খেলুৱৈ নিজৰ প্ৰতিভা দেখুৱাই ৰঞ্জী ট্ৰফিত IPL বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিব। আমাৰ মাজত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত প্ৰতিনিধিত্ব কৰা আমাৰ অসমৰ গৌৰৱ শ্ৰীযুত আবু নেছিম আহমেদ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ দেৱজিৎ দাসক অনুৰোধ জনাইছোঁ। সম্বৰ্ধনা পত্ৰখন প্ৰকাশ কৰি দিছোঁ। অতি মাননীয় প্ৰদীপ কুমাৰ হাজৰিকা, নগাঁও, অসম। সম্বৰ্ধনা পত্ৰ মান্যবৰ। আজি ইয়ালৈ আহি নগাঁও ক্ৰিকেটাৰ্ছ ক্লাবে যিটো পদক্ষেপ লৈছে ইয়াতে নগাঁও প্ৰিমিয়াৰ লীগ ছেকেণ্ড ছিজন, আৰু মই আশাবাদী এইখন টুৰ্ণামেণ্ট খুব ধুনীয়াকৈ এই বছৰটোৱে নহওক প্ৰত্যেক বছৰ ইয়াতকৈ আৰু ভাল হৈ ভাল হওক তাৰে আশা ৰাখিছোঁ। আৰু ইয়াৰ পৰা এইবিলাক নগাঁও প্ৰিমিয়াৰ লীগৰ পৰা মই আশা ৰাখিছোঁ যে আমাৰ নগাঁৱৰ পৰা যিবিলাক টেলেণ্ট সোমাই আছে এই টেলেণ্টবিলাকে ইয়াতে নিজৰ প্ৰতিভাটো দেখাব পাৰে। আৰু মই ভাবোঁ ইয়াৰ পৰা এইখন টুৰ্ণামেণ্টৰ পৰা আমাৰ ভাল প্লেয়াৰ ওলাব যিয়ে অসমক ৰিপ্ৰেজেণ্ট কৰে। গ্ৰুপ ষ্টেজ হওক, আণ্ডাৰ 19, 23 বা ৰঞ্জী ট্ৰফি IPL ইয়াৰ পৰা খেলিব বুলি মই আশাবাদী।